অঁ বাবাটো কি খেতি লগাইছা এই খেতিত আপোনাৰ ইয়া গাজৰ, ইয়াত যে পানী দি আছো, হয় এয়া গাজৰ, এয়া পালেংটো আপুনি খাইছে, সোৱাদ কেনেকুৱা গম পালেং। খাইছোঁ। এয়া বেঙেনা প্ৰায় 40 জোপামান আছে, বেঙেনা 40 জোপামান আছে। এয়া নতুনকৈ দিয়া হৈছে ইয়াত গাজৰৰ গুটি আৰু বেঙেনা পুলি ৰোৱা হৈছে, আৰু ধনিয়া কাৰণেও ঠিক ঠাক কৰি থকা হৈছে। এয়া মধুসোলেং আছে, মধুসোলেং কেনেকুৱা পায় মধুসোলেং মাছৰ লগত? মধুসোলেংটো সাংঘাতিক ধৰণে টেষ্ট হয় মাছৰ লগত। আৰু এতিয়া কথাটো হৈছে কি তোমাৰ ফ্লেটতে মানে এনেকুৱা এটা হৈছে, ইমান সুন্দৰ এখন পাচলিৰ বাগান, সঁচাকৈ বৰ ধুনীয়া। তোমালোকেতো সৰু সৰু বস্তুবোৰ নিকিনাকৈ হয়। আমাৰ নিকিনাকৈ আমাৰ ধনিয়া, জলকীয়া, একচুৱেলি পাকঘৰটোৰ কাৰণে আমাৰ যিবিলাক 10-20 টকীয়া বস্তু হয় সেইবিলাক বস্তু মই প্ৰত্যেককে কওঁ, যদি অকণমান জেগা আছে এনেকৈ কৰি লওক, শান্তি পাব। বৰ ধুনীয়া কথা নহয়, মানসিক এটা শান্তি আছে। আৰু তুমি একদম পানীৰ ব্যৱস্থা